গেলেগী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মনাইটিং আয়ুষ্মান মন্দিৰত যোৱা নিশা চোৰে চলালে তাণ্ডৱ। অচিনাক্ত দুৰ্বৃত্তই উপস্বাস্থ্য কেন্দ্ৰটিৰ খিৰিকী দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ভিতৰৰ সা সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰে। পুৱা স্থানীয় লোকে কেন্দ্ৰটোৰ এই দৃশ্য দেখি কেন্দ্ৰৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াক অৱগত কৰে। পৰৱৰ্তী সময়ত স্থানীয় লোকে আৰু পৰিচালনা সমিতিৰ বিষয়ববীয়া আহি উপস্থিত হৈ সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰে আৰু নাজিৰা আৰক্ষীক অৱগত কৰে। বৰ্তমান ঘটনাস্থলীত নাজিৰা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আনহাতে এই ঘটনাক তীব্ৰ ভাষাৰে স্থানীয় ৰাইজে গৰিহণা দিয়াৰ লগতে দোষীক কৰায়ত্ব কৰিবলৈ উপযুক্ত শাস্তি প্ৰদান কৰিবলৈও দাবী জনাইছে। 7টামান বজাত ফোন এটা পালোঁ। ফোনটো মানে আমাৰ এই হেৰিগৰাকী নাৰ্ছগৰাকীয়ে ফোন কৰিলে যে বোলে চাব চেণ্টাৰত কিবা এটা হ'ল, আপুনি আহকচোন। তো আহি পেলাই ইয়াত দেখিলোঁ খিৰিকীখন ভঙা, আৰু সেই ভঙা খিৰিকী ফালেদি সোমাই গৈ যিমানকেইটা দৰ্জা তলা চলা আছিলে, গডৰেজৰ লক চক এইবিলাক চব ভাঙি মানে অৱস্থা নাই। তো এতিয়া স্থানীয় ৰাইজো আহিলে আৰু মই মানে ইয়াৰ যিখন JS কমিটিৰ মানে মই প্ৰেছিডেণ্ট হয়, আৰু আমাৰ কমিটিৰ সকলোবিলাক সদস্যই ৰাতিপুৱা আহিলে। তাৰপৰা আমাৰ মাজত এটা সিদ্ধান্ত ল'লোঁ যে থানাত খবৰটো দিয়া ভাল হ'ব। সেই বুলিকৈ গৈ 9টামান বজাত মানে এজাহাৰ দিলোঁ নাজিৰা থানাত। তো ইতিমধ্যে অলপ আগতে থানা মানুহ আহি এইখিনি ফটো চটো মাৰি লৈ গৈছে। তেওঁলোকে তদন্ত কৰিম বুলি কৈছে আৰু স্থানীয় VDPক ইয়াৰ মানে চকু কাণ দিবলৈ দায়িত্ব দি গৈছে, আৰু অতি সোনকালে এই দুৰ্বৃত্ত মানে উলিয়াম বুলিও কৈছে, আৰু এওঁলোকৰ এটা উচিত শাস্তি দি এটা ৰাজহুৱা অনুষ্ঠান এই ধৰণে ধ্বংস কৰাটো মানে তেওঁলোকক এটা ব্যৱস্থা তেওঁলোকৰ ওপৰত কৰাটোৱে আমি বিচাৰোঁ। কাৰণ আজি এইটো বহুত কষ্টৰ মূৰত আজি ইয়াত এটা এই হাবিৰ মাজত বুলি ক'ব লাগিব যে এখন মেডিকেল 6 বেডৰ এখন নতুনকৈ মেডিকেলো আহিছে। আগৰ দৰে নহয়, আজিকালি ইয়াত ফাৰ্ষ্ট এড ট্ৰিটমেণ্টো হয় আৰু অন্যান্য চুগাৰ টুগাৰ ইত্যাদি দৰৱ পাতিও পোৱা যায়, টেষ্টিঙো হয়। ভালেখিনি ইয়াত উন্নতি হৈ আহিছে, আৰু এই বস্তুটোক আজি এচাম মানুহে মানে দুৰ্বৃত্তই এইটো কিবা দুশ্মনী কৰিছে ইয়াৰ ওপৰত। ইয়াৰ ৰাইজৰ বদনাম হৈছে, মানে এই মানুহখিনি প্ৰকৃততে বেয়া মানুহ বুলি আমি ক'ব নোৱাৰোঁ। কাৰণ কেলৈ ইয়াত বহুত ভাল মানুহ আছে, তাৰ মাজতে কোনোবা 2-এজন ব্যক্তিৰ কাৰণে আজি সমাজখনৰ বদনাম হৈছে। তাকে মই মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ ৰাইজক যাতে নিজৰ স্থানীয় মানে বস্তুখিনিত 2-এজন ব্যক্তিৰ কাৰণে যাতে এই ঠাইডোখৰ বদনাম নহয়, তাৰ কাৰণে সকলোৱে মিলিজুলি মানে এই বস্তুটোক মানে দমন কৰিবলৈ চেষ্টা কৰিবৰ কাৰণে মই অনুৰোধ জনাওঁ। মোৰ নাম শ্ৰী তুম্ন কন্যাক। হয়, কি হৈছিলে ইয়াত, কি দেখিলে আপুনি? মই ৰাতিপুৱা ঘৰৰ পৰা ৱাটাৰ ছাপ্লাইলৈ আহি আছিলোঁ। আহি থাকোঁতে আমাৰ মণ্টু ভূমিজ কোনোবা ইয়াতে আছিলে, ৰাস্তাত ওলাই আহিছিলে পোৱালিকেইটা লৈ পেলাই। তাৰপৰা তাহাঁতি ক'লে মোক যে খিৰিকী ভঙা আছে বোলে, খবৰ দি দেচোন বোলে। মই কাক খবৰ কৰিম? এই আমাৰ হেৰি আশা বাইদেউ আছিলে, আশা বাইদেউৰ নাম্বাৰ আছিলে, তাকে ফোন কৰিলোঁ। ফোন কৰি দিওঁতে তাহাঁতি গোটেইকেইটা আহিলে, আৰু বাইদেউহঁতকো ফোন কৰিলে। বাইদেউহঁতে আহি ইয়াতে চালে, চোৱাৰ ইমানটোৱে আৰু। মই দেখিলোঁ খিৰিকীটো ভঙা, আকৌ যিটো মেডিকেললৈ সোমাই যোৱা হেৰিটো গ্ৰিলটো চাবি বন্ধ হৈ আছে, আমাৰ আশা বাইদেউ খুলিছে। তাৰপৰা ভিতৰলৈ সোমাই গৈছোঁ, তেতিয়া মেডিকেলত সোমোৱা চাবিকেইটা 3টাই ভঙা, চব ভাঙি থৈছে। ভিতৰত সোমাইছিলে নেকি আপোনালোক? আমি সোমাইছিলোঁ। কিবা কিবি বস্তু নাই নেকি তেনেকুৱা দেখিছে? নাই, বস্তুকেইটা মই বাইদেউ সোধা মতে চব আছে বুলি ক'লে, খালি নষ্ট কৰিছে বোলে। এটা ৰুমত এতিয়ালৈকে সোমাব পৰা নাই? এটা ৰুমত সোমাব পৰা নাই। সেইটো ৰুমত কি আছে কিবা কৰিছে নেকি, গম পায় নেকি? নাই, সেইটো ক'ব নোৱাৰোঁ কি আছে। এনে কিবা সন্দেহ হৈছে নেকি আপোনালোকৰ? মোৰটোতো এনেকৈ সন্দেহ নাই, কেনেকৈ ক'ম এতিয়া সন্দেহ আছে বা নাই, দেখিলেহে ক'লোহেঁতেন। তাকে
এনে নিশা ভাগত এইটো কাম কৰিছে ন যোৱা নিশা ভাগত হয় হয় এতিয়া যিহেতু এই চেণ্টাৰ এইটো একদম বেয়া কাম কৰিছে এইটো আমাৰ মোৰ ফালৰ পৰা যদি পুলিচ প্ৰশাসনে হওক বা কোনোবা এজনে যদি জানে ধৰি মেলি তাক কঠোৰ শাস্তি দিয়া কামনা কৰিছোঁ। গেলেকীৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট মাই নিউজ এনি।